কিন্তু মুজাক্কিৰ মই আপোনাক সকলোৰে সন্মুখত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানৰ পিছতো আপোনাৰ ঘৰতো সম্পূৰ্ণ পানী হোৱাৰ পিছতো আপুনি খবৰ সংগ্ৰহত অকণো কৃপণালি কৰা নাই বা আপোনাৰ দায়িত্বৰ প্ৰতি অকণো আপুনি অৱহেলা কৰা নাই। আপোনাক ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ কাম যিহেতু খবৰ দিয়াই, আমি নিজৰ দায়িত্ব পালন কৰিবই লাগিব। এই মুহূৰ্তৰ শিৱসাগৰৰ খবৰ মই আপোনাৰ মাধ্যমেৰে জনাৰ চেষ্টা কৰিম। মুজাক্কিৰ। নিশ্চয়কৈ সুনীত দাস হওক, এই যিটো দুৰ্যোগৰ সময়, সেই দুৰ্যোগৰ সময়টোত মোৰ যিটো মুখ্য কাৰ্যালয় আছে, সেই মুখ্য কাৰ্যালয়ৰ পৰা মই যিখিনি ছাপোৰ্ট পাইছোঁ তাৰ কাৰণে মুখ্য কাৰ্যালয়ক মই এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত মই শিৱসাগৰৰ যিটো জেঙনিকটীয়া চাৰিআলি আছে, জেঙনিকটীয়া চাৰিআলিত এই মুহূৰ্তত উপস্থিত আছোঁ। মই এটা পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ। আপুনি যদি কয় এই মুহূৰ্তত, মই যদি কওঁ এই মুহূৰ্তত শিৱসাগৰৰ যিটো টাউনৰ বান পৰিস্থিতি, সেই বান পৰিস্থিতিটো কিছু উন্নত হৈছে। কিন্তু এই মুহূৰ্তত মই যিটো স্থানত উপস্থিত আছোঁ, এইটো স্থান মই প্ৰথমৰ দিনাখনৰ পৰা এই যিটো স্থান, সেই স্থানটো দেখাই আছিলোঁ। এইটো হৈছে জেঙনিকটীয়া চাৰিআলি। আৰু এই চাৰিআলিটো যিটো পৰিৱেশ, সেই পৰিৱেশটো এই নিশাৰ ভাগৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখাইছোঁ। মানুহে স্কুটি চলাই যাবলৈ ভয় কৰে, বাইক চলাই যাবলৈ ভয় কৰে। কিজানি এই যিটো সোঁত, এই সোঁতটো আপুনি দেখা পালে সুনীত দা গম পাব কিন্তু পৰ্যায়ত আচলতে শিৱসাগৰৰ যিটো টেক্সিআলিৰ পৰা মথাদাং যিটো অঞ্চল, সেই অঞ্চলটোত আচলতে কিদৰে পানীসমূহ সোমাই পৰিছে আৰু সেই যিটো বিস্তীৰ্ণ এটা অঞ্চল, সেই অঞ্চলটো এই মুহূৰ্তত জলমগ্ন হৈ পৰিছে। আৰু এই মুহূৰ্তত মই যদি সুনীত দা এটা তথ্য দিওঁ, মই এইটো কোনো মোৰ নিজা তথ্য নহয়, এটা সামাজিক মাধ্যমত মই এই মুহূৰ্তত পাইছোঁ কিছু তথ্য। এতিয়াও আচলতে মই যিটো কথা মই আজি 7টা দিন বা আজি 6টা দিনেই মই যিসমূহ তথ্য দাঙি ধৰি আছিলোঁ যে এই যিটো বানপানী, সেই বানপানীটো সাহাৰ্য দিয়াৰ ক্ষেত্ৰত বা বানপানীটো সা সুবিধাৰ ক্ষেত্ৰত জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কাৰণ জিলা প্ৰশাসনে এটা তথ্য দিছে, কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এতিয়াও শিৱসাগৰৰ প্ৰায় 20% লোকক যোগাযোগ কৰিব পৰা নাই। সেই যিসকল লোকক যে যোগাযোগ কৰিব পৰা নাই, সেই যোগাযোগ কৰিব পৰা নাই, সেইটো জিলা প্ৰশাসন যাব পৰা নাই। সেই যিসমূহ স্থান আছে, আমি বহু ভিতৰুৱা স্থান গৈছোঁ, বহু ভিতৰুৱা স্থানৰ পৰা যিসমূহ পৰিৱেশ, সেই পৰিৱেশসমূহ দেখাইছোঁ। কিন্তু সেই যিসমূহ স্থান আছে, সেই স্থানসমূহলৈ কিন্তু দুৰ্ভাগ্যজনকভাৱে জিলা প্ৰশাসনে কোনো তথ্য দিব পৰা নাই। আৰু জিলা প্ৰশাসনে যেতিয়া শিৱসাগৰ জিলা প্ৰশাসনে যেতিয়া মুখ্যমন্ত্ৰীক তথ্য দিব, তেতিয়াহে মুখ্যমন্ত্ৰী আচলতে গোটেই কথা বতৰাখিনি ক'ব পাৰিব। কিন্তু জিলা প্ৰশাসনৰ তথ্য ক্ষেত্ৰত কিছু ভুল আছে। কাৰণ জিলা প্ৰশাসন এনে বহু ভিতৰুৱা অঞ্চল আছে, মই বেলেগ নকওঁ, শিৱসাগৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা যিটো আজি মই পুৱাৰ ভাগত লাইভ কৰিছোঁ, যিটো বেতবাৰী অঞ্চল, সেই বেতবাৰী অঞ্চলটো জিলা প্ৰশাসনৰ কোনো লোক, ভিতৰৰ যিটো অঞ্চল আছে দগাঁৱৰ পৰা আদি কৰি বকতাকে আদি কৰি ভাধৰা আদি কৰি সেই যিসমূহ অঞ্চল আছে, সেই অঞ্চলসমূহ আজিলৈকে জিলা প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই। মই এই যিটো জেঙনিকটীয়া অঞ্চল, সেই যিটো জেঙনিকটীয়া অঞ্চলটো DC অফিচৰ পৰা 2 কিলোমিটাৰ অন্তৰ্গত এই যিটো কাৰ্যালয় আছে। কিন্তু আমাৰ যিগৰাকী শিৱসাগৰ জিলা আয়ুক্ত আছে, সেই আয়ুক্তগৰাকীৰ আজিলৈকে এই পানী যিটো পানী পেনৰ তলৰ পজিশ্যনটোতো আচলতে পানী লগা দেখা নাই। এনে এজন জিলা আয়ুক্তৰ পৰা এই শিৱসাগৰবাসী ৰাইজে কেনেধৰণৰ আশা কৰিব পাৰি, সেই কথা বতৰাবোৰ এতিয়া প্ৰশ্ন আছে। কাৰণ মই যিটো জেঙনিকটীয়া অঞ্চলত উপস্থিত আছোঁ, মই আজিৰ পৰা 2 দিন পূৰ্বে এটা পৰিৱেশ দেখাইছিলোঁ। এগৰাকী বৃদ্ধাক আৰু এগৰাকী বৃদ্ধক কিদৰে আচলতে এগৰাকী যুৱতীয়ে ইয়াৰ পৰা উদ্ধাৰ কৰি আনিছিলে। সেই যিটো উদ্ধাৰ কৰি অনা দৃশ্যটো, সেই দৃশ্যটো আমি প্ৰতিদিন টাইমত দেখাইছিলোঁ। আৰু সেই যিটো ঘৰ, সেই ঘৰটোত এজন যুৱকো ফচি আছিল। আৰু সেই যুৱকজন এই মুহূৰ্তত মোৰ লগত আছে। মই তেওঁৰ পৰা কিছু কথা বতৰা পাতিবলৈ চেষ্টা কৰিম। মই আজিৰ পৰা 2 দিন পূৰ্বে তোমাৰ মা আৰু তোমাৰ দেউতাক উলিয়াই নিয়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখায়। জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে শিৱসাগৰৰ 20% লোকক এতিয়াও যোগাযোগ কৰিব পৰা নাই, জিলা প্ৰশাসনে যোগাযোগ কৰিব পৰা নাই। আচলতে সেই স্থানবোৰলৈ জিলা প্ৰশাসনে, আয়ুক্তগৰাকী আজিলৈকে এই বানপানীত ভৰি দি পোৱা নাই। কি ক'বা গোটেই কথা বতৰা? যিহেতু কালিৰ পৰা কৈ আছোঁ, পৰহিৰ পৰা কৈ আছোঁ মই, আৰু যেতিয়া মই যেতিয়া প্ৰথমতে ফোন কৰিছিলোঁ, যেতিয়া 21 তাৰিখৰ দিনাখন যেতিয়া পানীটো যেতিয়া 5 বজাত আহিছিলে, তেতিয়া মই ফোন কৰিছিলোঁ। আৰু তাৰ 2 দিনৰ পিছতো মই ফোন কৰিছোঁ যে এদিন মই ফচি আছিলোঁ, আৰু মই আৰু মোৰ মা দেউতা আমি 3জন ফচি আছিলোঁ, যিহেতু আমাৰ ঘৰত কঁকাললৈকে পানী। আৰু মই তেতিয়া ফোন কৰাৰ পাছত যিটো ৰেস্কিউৰ কাৰণে এটা নাম্বাৰ দিছিলে, হেল্পলাইন নাম্বাৰ দিছিলে, 2টা নাম্বাৰত মই টেলিফোন কৰিছিলোঁ, কিন্তু কাৰো ৰেছপন্স নাপালোঁ। তাৰপিছত যেনে তেনে আমাৰ গাঁৱৰ ল'ৰা, ইউথ গ্ৰুপৰ ল'ৰাই উদ্ধাৰ কৰিলে। আৰু যিহেতু সেইটো আপোনালোকে দেখিছেই। আৰু ইয়াৰ পিছত আয়ুক্ত অহা নাই, আৰু তাৰ আগলৈকে আমাৰ বিধায়ক মহোদয় অহা নাছিলে, যিহেতু আজি আহিছে, তেখেতে খা খবৰ লৈছে। আৰু ইতিমধ্যে টেক্সিআলিৰ ৰুটটো আপুনি চাব নোৱাৰে। টেক্সিআলিত আপোনাৰ আজি এতিয়া গম পোৱা মতে টেক্সিআলিত পানী এটোপাও মানুহে খোৱা নাই, পানী খাবলৈ হাহাকাৰ হৈছে। DC অফিচৰ পৰা 2 কিলোমিটাৰ হয়, DC অফিচৰ পৰা 2 কিলোমিটাৰ নহয়, ইয়ালৈকে খুব বেছি 1.5 কিলোমিটাৰ। য়েছ। আৰু আপোনাৰ এতিয়া চাওক, আমাৰ টেক্সিআলি যিখিনি মানুহ সেইফালে গাড়ী যাবলৈ অসুবিধা, আৰু বুটখন যাবলৈ অসুবিধা। আৰু সেইটো কাৰণে বহুত মানুহে পানীৰ কাৰণে হাহাকাৰ। মোক অকণমান আগত টেলিফোন কৰিছে, যিহেতু বহুতে কৈছে মোৰ লগৰ ফ্ৰেণ্ড চাৰ্কল ফচি আছে,
আৰু সিহঁতক ৰেস্কিউ কৰিব পৰা নাই, আমি উলিয়াব পৰা নাই। আৰু যিহেতু ইয়াতে বহুত মানুহ, আমাৰ ইয়াত যিখিনি মানুহ ইয়াত আছে প্ৰায় 70জন 80জন মানুহ আমাৰ ইয়াতে নপুখুৰী, যিটো নপুখুৰী বুলি কয়, তাতে ওপৰতে আছে। আৰু তাত সেই মানুহখিনিও ভালকৈ খোৱা বোৱাটো পোৱা নাই। আৰু মই অনুৰোধ কৰিছোঁ যাতে অকণমান প্ৰশাসনে আমাক এই জেঙনিকটীয়া অঞ্চল, টেক্সিআলি, পুঞ্জানৰ পৰা আদি কৰি আৰু যিখিনি আপোনাৰ প্ৰগতি বাইপাছ পাৰ হৈ কুকুৰাপহিয়ালৈকে আছে, যিখিনি আছে সেইখিনি অঞ্চলত যিহেতু বৰ্তমান বহুত বেছি বানপানী আৰু মানুহৰ গোটেই ঘৰ দুৱাৰ সম্পূৰ্ণ এদায়। কালি গম পাইছোঁ 2জনী গাই গৰু মৰি গৈছেগৈ টেক্সিআলি ৰোডত। আৰু যিটো টেক্সিআলি মছজিদ আছে, মছজিদটোৰ ওচৰলৈকে বহুতেই পানী আৰু যথেষ্ট পৰিমাণৰ পানীটো বাঢ়িছে। ইয়াৰ পৰা পানীটো গুচি গৈছে, টেক্সিআলি ৰোডত খুন্দা মাৰিছে আৰু টেক্সিআলিত বহুত অজস্ৰ মানুহ ফচি আছে। সেইখিনি মানুহক আমি উদ্ধাৰ কৰিব লাগে। আৰু মই অনুৰোধ কৰিছোঁ যাতে প্ৰশাসনে অকণমান আমাক এই জেঙনিকটীয়া যিহেতু VIP ৰোড বুলি কয়, SP অফিচৰ যিটো VIP ৰোড বুলি কয়, আৰু অকণমান যাতে আমাক সহায় কৰে প্ৰশাসনে, লাগি পেলাই আমাক যাতে ৰেস্কিউ কৰে, মানুহখিনিক উদ্ধাৰ কৰে। আৰু পানীটো বিশেষকৈ আমাৰ প্ৰয়োজন। বিশেষকৈ এজন ব্যক্তি আছে, আপুনি প্ৰথমৰ দিনাখনৰ পৰা আমি লগ পাইছোঁ, আপুনি কৈ আছে যে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। হয়, আজি 7টা দিন, কিন্তু জিলা আয়ুক্তগৰাকীক আজিলৈকে আমি নগৰৰ মাজমজিয়াত পানীত নমা দেখা নাই। জিলা আয়ুক্তজনে কাৰো খা খবৰ লোৱা নাই। তেওঁ অকল ফেচবুক দিছে, তেওঁ ফেচবুকত পোষ্ট দিয়ে অকল যে এইটো হৈছে সেইটো হৈছে। কি ক'ব? নিশ্চিতভাৱে জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ। আজি প্ৰায় 7টা দিন অতিক্ৰম কৰিছে, এতিয়াও আপোনালোকে দেখি আছে বানৰ যি পৰিস্থিতি। আৰু সকলোতকৈ ডাঙৰ দুখৰ বিষয় এইটো, আজি বানাক্ৰান্ত ৰাইজৰ বাবে চৰকাৰৰ যিটো সহায় কৰিব লাগিছিলে সেইমতে আমি দেখিবলৈ পোৱা নাই। এতিয়া আমি দৰবাৰ যুৱ সমাজৰ সকলোখিনি ল'ৰা আপোনালোকে দেখাব পাৰিব। আমাৰ ল'ৰাখিনি গৈছে পলখনি প্ৰতিটো মানুহে কৈছে যে আমি আজি 5 দিনে এটা অন্ন আমি খাবলৈ পোৱা নাই। চৰকাৰী সাহায্য বিশেষকৈ বিভিন্ন NGO গৈছে, যোনে যেনেকৈ পাইছে নাও লৈ গৈছে, কিবা লৈ গৈছে, গৈ মেলি তেওঁলোকক এমুঠি অন্ন যোগান ধৰিছে। এইটো দুখ লাগিছে এইটো কাৰণে, এই চৰকাৰখন মামা যে কৈ থাকে, মামাই এতিয়া ভাগিনসকল যে বানাক্ৰান্ত যে আক্ৰান্ত হৈ আছে, মামাই দেখিছে নে নাই? মোৰ কথা হৈছে সেইটো। আৰু দ্বিতীয় কথাটো, চৰকাৰী যিটো মানে সহায় আহিছে, আচৰিত পাব, কেৱল চাউল আৰু দালি। মানে চাউলটো তুমি সিজোৱা, দালিটো বইল কৰা, তাত নিমখ নাই, তাত তেল নাই, তোমালোকে তেনেকৈ খালে খোৱা। আৰু তাতোতকৈ ডাঙৰ কথাটো হৈছে, DCয়ে যিখিনি মাল এলট কৰিছে, যিখিনি আপোনাৰ ৰেচন এলট কৰিছে, ৱাৰ্ড মেম্বাৰ বিভিন্ন গাঁওবুঢ়া থ্ৰুৱেদি যিখিনি এলট কৰিছে, সেই বস্তুখিনি কি হৈছে, তেওঁলোকে এনেকুৱা এটা পৰামৰ্শ দিছে, আপোনালোকে আহি আমাৰ ঘৰৰ পৰা লৈ যাওক। যেতিয়া তেওঁলোকে ভোট বিচাৰি যায়, তেতিয়া বোকাই পানীয়ে খচি ভোট বিচাৰি যায়। কিন্তু এই মুহূৰ্তত বানাক্ৰান্তৰ